এয়া আজি মোৰ থালিত আছে এয়া ভাত, এয়া বেঙেনা ফ্ৰাই, আলু আৰু এয়া মৰিচা আৰু আলু, এয়া তিয়ঁহ, এয়া ভাত খাই উঠি খাবৰ কাৰণে দৈ, এয়া মাংস তৰকাৰী আৰু এয়া দালি। আজি দুপৰীয়া খানাটো, আজি বতৰটো অকণমান ঠাণ্ডা, সেয়ে দুপৰীয়া খানাটো অকণমান ধুনীয়াকৈ বনোৱা হৈছে। আমি বস্তুবোৰ বহুত বেছি নাখাওঁ, অলপ খাওঁ, সেইকাৰণে এয়া আপোনালোকক কমকৈ দেখুৱাইছোঁ। দুপৰীয়া ভাত, মৰিচা এতিয়া নোলায়েই, তথাপিতো মৰিচা আমাৰ ঘৰতে আছিলে, দুডালমান হৈছিলে, তাকে কাটি আনি বনাইছোঁ। মৰিচা খাই আপোনালোকে কেনেকুৱা পায়? বেঙেনাও কম তেলত ভাপতে সিজাই লৈ পানি এনেকৈ বনাইছোঁ। এয়া দালি, নেমু তৰকাৰী আৰু এয়া মাংস তৰকাৰী বেছি নাখাওঁ, অকণমান খাওঁ, সেইকাৰণে এয়া দেখিছে মাংস তৰকাৰী। কালি মাংস অকণমান আছিলে, এয়া মাংস। দৈ আমাৰ ঘৰৰ গৰুৰ গাখীৰৰ পৰা বনোৱা দৈ। মোৰ আজি থালিখন কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব, আৰু যদি মোৰ পেজটো ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি দিব, তেতিয়া আপোনালোকে নতুন মোৰ ৰেচিপি, মোৰ লেখা আৰু বিভিন্ন ধৰণৰ কথা মোৰ একাউণ্টৰ পৰা জানিব পাৰিব। মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত ভাগ বতৰা কৰিম, আপোনালোকে চাব পাৰিব। সাধাৰণতে কম তেলত দি বনাওঁ, এইকাৰণেই যাতে গেছ নহয়, নহ'লে বেছি তেলত ভজা পোৰা খালে মানে গেছ হয়, সেইকাৰণে আমি খুব কম তেলত খাওঁ। আপোনালোকৰ মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাবচোন। ধন্যবাদ।